নিম্ন ৰুচি সম্পন্ন হলে এনেদৰে মন্তব্য কৰিব পাৰে যে ৰিক্সাৱালাক 5 টকা ভাড়া হলে 4 টকা দিয়ক আৰু তেনেদৰে নিৰ্যাতন কৰক। এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব আৰু মই কি কৰিব পাৰো। ঠিক আছে, যোনে যেনেকে পাৰে নিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দি দিব। এই ভিডিঅ'টো আপোনালোকে জনহিতাৰ্থে শ্বেয়াৰ কৰিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ হৈ বলিষ্ঠ কণ্ঠৰে অসমত যাতে আপোনালোকৰ বাবে আপোনালোকৰ হকে মাত মাতি যাব পাৰো, তাৰ বাবে আপোনালোকৰ এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি এনেদৰে মন্তব্য কৰাটো বা এটা বিশেষ সম্প্ৰদায়ৰ মানুহক কষ্ট দিয়াৰ মানসিকতাৰে এনেধৰণৰ মন্তব্য দিয়া সকল কোনো কাৰণতেই সুস্থ মানসিকতা সম্পন্ন ব্যক্তি হ'ব নোৱাৰে। আজি শিষ্টাচাৰ নজনা এনেদৰে বিকৃত মানসিকতা প্ৰদৰ্শন কৰা ব্যক্তি এজন সাংবিধানিক পদত অধিষ্ঠিত হৈ থকাটো বিবেকবান মানুহে বিচৰা নাই। আইনৰ ঊৰ্ধত গৈ যিগৰাকীয়ে সততে দম্ভালি মাৰি এজন একনায়কৰ দৰে আচৰণ কৰিবলৈ লৈছে, তেওঁ নিশ্চয়কৈ শাসন হেৰুওৱাৰ ভয়ত এতিয়া ভীতিগ্ৰস্ত হৈছে বাবেই এনেদৰে উভত গুৰে নাচিবলৈ লৈছে। এইসকল ৰাজনীতিবিদ ইমান নিকৃষ্ট আৰু ইমান বিকৃত মানসিকতাৰ যে তেওঁলোকক আমাৰ নেতা বুলি কবলৈ লাজ লাগে। যিসকলে আমাক শাসন কৰিছে সেইসকল ইমান বিকৃত মানসিকতা সম্পন্ন বা ইমান কুৰুচিপূৰ্ণ হব বুলি কামনা কোনো এজন বিবেকবান মানুহে কৰিব নোৱাৰে।